অন্তু ছাৰডাঙৰ লগত কথা বতৰাখিনি পাতিলোঁ। অন্তু ছাৰডাঙে ক'লে আপোনালোকে তালিকা এখন বনাওকচোন বুলি ক'লে। সেইমতে আমি এখন মানে ফৰ্মো যুগুত কৰিলোঁ যে আমাৰ নিৰ্যাতিতসকলক কেতিয়া কি কেনেকৈ তেওঁলোকে মানে জেললৈ গৈছিলে বা এতিয়াও কেনে গোচৰত অভিযুক্ত হৈ আছে, তেনেকুৱা ধৰণৰ বিতংভাৱে তেওঁলোকৰ মানে বায়'ডাটা বিচাৰি এখন আমি ফৰ্ম যুগুত কৰিলোঁ। তাৰপাছত তেনেকৈ যুগুত কৰাৰ পাছত আমি তেওঁৰ লগত যোগাযোগ কৰিলোঁ ছাৰডাঙৰ লগত। ছাৰডাঙে তেতিয়া ক'লে যে মই মহাশয়ক লগ কৰাই দিম। ঠিক তেনেকৈ আমি বোধহয় ছেপ্টেম্বৰ মাহত হ'ব নেকি, আমি পানী তোলাত তেখেতক লগ কৰিলোঁ। তেতিয়া তেখেতে মানে অনুপ চেতিয়াক লগ কৰিলোঁ, আকৌ লগ কৰিছোঁ তাৰমানে ছাৰডাঙৰ জৰিয়তে লগ কৰিছোঁ বা অন্তু ছাৰডাঙৰ জৰিয়তে। অন্তু ছাৰডাঙৰ জৰিয়তে লগ কৰোঁতে অনুপ চেতিয়াই ক'লে যে এতিয়া বোলে আমি কোন ফালৰ পৰা ধৰিম, আপোনালোকে কেনেকৈ ধৰিব, কেনেকৈ নিৰ্যাতিতসকলক চিনাক্ত কৰিব, হাজাৰ হাজাৰ নিৰ্যাতিত। আমি তেতিয়া ক'লোঁ হাজাৰ হাজাৰ নিৰ্যাতিত হ'ব পাৰে, কিন্তু বিশেষভাৱে যিসকল নিৰ্যাতিত সেইসকলকতো আমি বিভিন্ন ঠাইৰ মানুহে চিনি পাওঁ, গতিকে আমি তেনেকুৱা ধৰণৰ চেষ্টা কৰিম, আপোনালোকেও চেষ্টা কৰিব। তেতিয়া ক'লে যে কি এতিয়াতো আমাৰ হাতত উপায় নাই, আৰু বোলে শ্বহীদসকলকো এতিয়ালৈকে গভৰ্ণমেণ্টে টকাটো মোকলাই দিব পৰা নাই। 2500 শ্বহীদৰ কাৰণে 700 কোটি টকা, প্ৰায় 700 কোটি টকা দৰকাৰ। মানে চৰকাৰৰ বোলে আৰ্থিক অৱস্থাটো ভাল নাই। আমি তেতিয়া ক'লোঁ চৰকাৰৰ আৰ্থিক অৱস্থা ভাল বুলিয়ে যে শ্বহীদসকলক দিব লাগে আমিতো সেইটো ডিমাণ্ড কৰা নাই। চুক্তিমতেহে এই কথাখিনি আহিছে, চুক্তিমতেহে এই কথাখিনি আহিছে। 5000 কোটি টকা আৰ্থিক পুনঃসংস্থাপনৰ কাৰণে যিটো মানে ধৰা হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে, সেইটো মতেহে আমি কৈছোঁ যে অসম চৰকাৰৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় কাৰণে আমি এতিয়া ৰেহাই দিব লাগে, ভাল কাৰণে আমি যে ধৰিব লাগে এই কথাটোতো নাই বুলি ক'লোঁ। তেতিয়া তেওঁ মানে সদুত্তৰ দিব পৰা নাই আমাক। তেতিয়া আমি ক'লোঁ ঠিক আছে, আপুনি যদি স্পষ্ট ক'বই নোৱাৰে তেতিয়াহ'লে আমি অসমৰ মুখ্যমন্ত্ৰীক লগ কৰি চাওঁ বুলি ক'লোঁ। তেতিয়া তেখেতে হ'ব বুলি ক'লে। হ'ব বুলি কোৱা নোকোৱা নহয় তেখেতৰ লগত কথা নাই, আমি মাত্ৰ ক'লোঁ আৰু। তাৰপাছত আমি যোগাযোগ কৰি যোৱা 23 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীক আমি ডিব্ৰুগড়ত লগ কৰিলোঁ। তেতিয়া তেখেতে ক'লেতো এইটো সম্ভৱ নহয়, আৰু এইটোতো আমি কোনফালে কি কৰিম, এইটো সম্ভৱ নহয়। আৰু মানে তেওঁ তেনেকুৱা ধৰণৰে কথা যে হাজাৰ হাজাৰ আপোনালোকক 10,000 দিয়াৰ পাছত আকৌ ওলাব, আমি কেনেকৈ কি কৰিম, এইটোতো সম্ভৱ নহয়, আপোনালোকে আশা এৰি দিয়ক বুলি ক'লে। আমাৰ লগতো আলোচনাটো মানে ফলপ্ৰসূ নহ'ল। তাৰমানে ইমানেই 46 বছৰীয়া সংগ্ৰামখনত নিৰ্যাতিতসকল এতিয়া মূল্যহীন মানে কেলে অনুপ চেতিয়াই যিটো কথা কৈছে লাখ লাখ মানুহ, কথাটো ফোন ইন বাৰ্তালাপ প্ৰথম মোৰ লগত ফোনত কথা পাতোঁতে কৈছে যে লাখ লাখ মানুহ আমি কেনেকৈ দিওঁ। মই তেতিয়া ক'লোঁ ইমান সস্তীয়া কথা আপুনি কেলে কৈছে, লাখ লাখ মানুহ মানে নিৰ্যাতিতসকল কোটিও হ'ব পাৰে। সংগ্ৰামখন কৰোঁতেতো মানুহ তাকৰ হৈছিলে, এতিয়া কেনেকৈ বেছি হ'ল বুলি ক'লোঁ। গতিকে তেনেকৈ গ'ল। তাৰমানে এইখন চুক্তিৰ নামত আচলতে এখন কিবা বেলেগ ধৰণৰ হৈছে এইখন চুক্তি হোৱা নাই। মানে চুক্তিৰ নামত কেইগৰাকীমান মানুহৰ, কেইজনমান বিশেষ মানুহৰ মানে উপকাৰত অহাকে কামটো হৈছে, সেইটোৱে ক'ব লাগিব। তাৰ বাদেতো আৰু ক'বলগীয়া একো নাই। মানে যাৰ বাবে তেওঁলোক আজি নেতা হ'ল, সংগ্ৰামী নেতা হ'ল, তেওঁলোকক পিছি দিলে। যিসকলে এই সংগ্ৰামত ত্যাগ আছিল, নিৰ্যাতিত হৈছিল, বহুতে জীৱন হেৰুৱাইছে, অথচ তেওঁলোকক আজিকালি এওঁলোকে মানে গুৰুত্ব দি অৱহেলা আওকাণ কৰি চলিছে। একদম সম্পূৰ্ণ। আজি আমি কেনেকৈ জীয়াই আছোঁ, আমাৰ কি খবৰ, আজিলৈকে তেওঁলোকে আজি এটা সোধপোছ কৰা নাই। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে কি আলফা সংগ্ৰামখনৰ দিনত বিভিন্ন গোচৰত জড়িত হোৱা ব্যক্তিসকল বা আমাৰ ল'ৰাবোৰ আজিও 2-3খন কেছত বা গোচৰত আমাৰ ল'ৰাই দৌৰি থাকিবলগীয়া আছে, হাইৰাণ হৈ গৈছে মানে। অন্ততঃ তেওঁলোকে সেই গোচৰসমূহ নিষ্পত্তি কৰিবৰ কাৰণে তেওঁলোকে ধৰিব লাগিছিল। গোচৰসমূহ নিষ্পত্তি হোৱা নাই। গোচৰসমূহ নিষ্পত্তি হোৱা নাই। তেওঁলোকে চুক্তিৰ নামত তেতিয়াহ'লে কি কৰিলে কি আচলতে? তেতিয়াহ'লে তেওঁলোকৰ চুক্তিৰ দাবী কি আছিলে? মাত্ৰ 7 লাখ টকা নেকি? আমিতো তেতিয়াহ'লে এটা কথা কৈছোঁ, আজি তিনিচুকীয়া নিচিনা এখন চেলুনত বা এটা সৰু পাণ ঘুমটি ল'ৰা এটাই মানে খালী জেপেৰে গৈ গধূলি মানে ঘুমটিখন বন্ধ কৰি আহোঁতে 50,000 টকা লৈ আনে। এতিয়া 7 লাখ টকা বা 10 লাখ টকাৰ কাৰণেতো সংগ্ৰামখন কৰা নাছিলে। ঠিক। মূল কথাটো হ'ল দাদা, এওঁলোকে তাৰমানে এতিয়া চব ভেক ভাওনা, এই চুক্তিখন সম্পূৰ্ণ ভেক ভাওনাত পৰিণত হৈছে। আৰু তেওঁলোকে এতিয়া নিজৰ মানে খেয়াল খুচিমতে কামখিনি কৰিছে। আৰু চূড়ান্ত সুবিধাবাদী, চূড়ান্ত স্বাৰ্থপৰৰ এই বিপ্লৱীসকল হ'ল, এওঁলোক আচলতে বিপ্লৱী নাছিলে নেকি? তেওঁলোকে সংগ্ৰামী আছিলে, বিপ্লৱৰ ধাৰাটোলৈতো যাবগৈ নোৱাৰিলে। ৰাইট। বিপ্লৱ কৰিবগৈ নোৱাৰিলেতো, তেওঁলোকে সংগ্ৰাম কৰিছিলে চেকা চুৰুকাকৈ, ইমানে কথা। গতিকে আজি তেওঁ সেইকাৰণে তৃণমূল পৰ্যায়ৰ কেডাৰসকলে যিটো আন্তৰিকতাই ওলাই গৈছিলে, সেইকাৰণে তেওঁলোকক ধৰি ৰাখিব নোৱাৰিলে। আৰু ওলাই আহি এটা ল'ৰাই যেতিয়া চাৰেণ্ডাৰ কৰি কয় যে নেতৃত্ব ভুলৰ কাৰণে ওলাই আহিছোঁ, তেতিয়া অসমৰ ৰাইজে ভাবিছিলে ওলাই অহা ল'ৰাটোৰ গাতহে দুখ।
ই নেতৃত্ব গাত ভুল বুলি কোৱা কথাটো তেতিয়া অসমৰ ৰাইজে বিশ্বাসত ল'ব পৰা নাছিলে। নেতৃত্বই কেতিয়াও ভুল নকৰে। কিন্তু এতিয়া গম পাইছে যে কি সেই ওলাই অহা ল'ৰাবিলাকে বহুত ক্ষোভত ওলাই আহিছিলে, বহুত আশাত গৈছিলে। তেওঁলোকে গৈ তাত যেতিয়া দেখিলে যে কোনো ধৰণৰ ইয়াত দীৰ্ঘম্যাদী আঁচনি নাই, তেতিয়া তেওঁলোকে হতাশ হৈ ঘূৰি আহিছে। তেতিয়া ঘূৰি আহি অনুপ চেতিয়াইতো তৃণমূল পৰ্যায়ৰ বিপ্লৱখন ত্যাগ, এইবিলাক নিৰ্যাতন, গুপ্তহত্যা এইবিলাক দেখাই নাই। এই বস্তু তেওঁলোকে নাপালেই, তেওঁলোকে সেইবিলাক মানে নাপালেই। আমি যেতিয়া মই সেইদিনাও আপোনাক কৈছোঁ যে AGP দ্বিতীয় কাৰ্যকালত যেতিয়া গুপ্ত হত্যাৰ বিভীষিকা, গুপ্ত হত্যাৰ যেতিয়া চৰম অৱস্থা পাইছোঁ যে তেতিয়াতো আমাৰ নিচিনা মানুহবিলাকেতো আমি আন্ধাৰত মানে মাহ জুৰি ভাত খাইছিলোঁ। আন্ধাৰত গাড়ী কেতিয়া আহিব, কেতিয়া কি কৰিব, কেতিয়া মটৰচাইকেল আহিব ঠিক নাই মানে। তেনেকুৱা এটা অৱস্থা আমি পাৰ কৰাইছিলোঁ। সেই কথাখিনিতো আজি অনুপ চেতিয়াই বুজি নাপাব, শশী চৌধুৰীয়ে বুজি নাপাব নহয়। আজি ৰাজু বৰুৱাই বুজি নাপাব, কাৰণ তেওঁলোকেতো তেনেকুৱা অৱস্থা নাছিলে। তেওঁলোকে এটা নিৰ্দিষ্ট সুৰক্ষিত অৱস্থাত দূৰত্বত তেওঁলোকে অৱস্থান কৰিছিলে। গতিকে তেওঁলোকে সেইখিনি কথা কি বুজি পাব? আজি ভনীমাই দত্ত, ৰাজু বৰুৱাক যে কলেজলৈ অহা ছোৱালীকেইজনীক যে মানে ৰেপ কৰি ইণ্ডিয়ান আৰ্মিয়ে হত্যা কৰিছিলে, সেই কথা কিন্তু তেওঁলোকে বুজি নাপাব না। আজি তেওঁলোকে কৈছে যে কি, মই সেইকাৰণে কৈছোঁ আজি তেওঁলোকে শ্বহীদৰ ফটোখনত বা শ্বহীদ বেদীত প্ৰথম সেৱা কৰি পুষ্পাঞ্জলি জনাই ধূপ দ্বীপ জ্বলাই তেওঁলোকে সভাখনৰ কাম আৰম্ভ কৰে। আচ্ছা, আজি এই অৰ্থনৈতিক পেকেজটোত কিয় শ্বহীদসকলক তেওঁলোকে পাছলৈ পঠিয়ালে? শ্বহীদসকলক কিয় পাছলৈ পঠিয়ালে? তেওঁলোকে ক'ব লাগিছে যে শ্বহীদ পৰিয়ালে প্ৰথম আৰ্থিক অনুদান পাব লাগিব, তাৰ পাছত আমি গ্ৰহণ কৰিম।